মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন প্ৰস্তুতি হকে অসমীয়া MIL-ৰ গদ্য ভাগৰ পৰা 8টা চেপ্টাৰৰ প্ৰতিটোৰ পৰা 5টাকৈ মুঠ 40টা 2 মূল্যাংকৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই দীঘল ভিডিঅ'টিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। পোনপ্ৰথমতে মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই লিখা মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্ন 1, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। উত্তৰ, লিখকে কৰ্মসূত্ৰে বাহিৰত থাকিবলগীয়া হোৱাত বহুদিন ধৰি নিজৰ মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। যিহেতু তেওঁ মাতৃভূমিলৈ আহিছে আৰু মাতৃভূমিলৈ আহোঁতে কি হৈছিল, কেনেকৈ আহিছিল আদি কথা এই পাঠটিত উল্লেখ কৰিছে। বহুদিনৰ মূৰত যে তেওঁ অসম ভ্ৰমণ কৰিছে, সেইকাৰণে মনটো বহুত উৎফুল্লিত হৈছিল। সেয়েহে উক্ত পাঠটি মোৰ মাতৃমুখ দৰ্শন বুলি নামকৰণ কৰিছে। প্ৰশ্ন 2, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লিখকৰ মাতৃমুখ দৰ্শন হৈছিল? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে লিখক বেজবৰুৱাই নিজ মাতৃভূমি অসমক বুজোৱা হৈছে। প্ৰবন্ধটিত লিখক লক্ষ্মীনাথ বেজবৰুৱাই সুদীৰ্ঘ 1.5-2 বছৰ পিছত মাতৃমুখ দৰ্শন হৈছিল। তাৰপিছৰ প্ৰশ্ন হ'ল, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? শৰীৰত মেলেৰিয়া জ্বৰ লৈ লক্ষ্মীনাথ বেজবৰুৱা সম্বলপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈ সন্ধিয়া কটন কলেজৰ ছাত্ৰসকলে আয়োজন কৰা সভালৈ গৈ ছাত্ৰসকলৰ আগ্ৰহ আৰু আদৰ দেখি অভিভূত হৈ পৰিছিল। সভাত ছাত্ৰসকলৰ কোনোৱে ইংৰাজী আৰু অসমীয়াত শুৱলা বক্তৃতা দিছিল, কোনোৱে সংগীত পৰিৱেশন আৰু কোনোৱে ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসপূৰ্ণ বিয়ানাম গাই লিখকৰ মনত আদৰ, আনন্দ আৰু অভিনন্দন জনাইছিল। মোৰ মাতৃমুখ দৰ্শনৰ লিখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল? উত্তৰ, মাজীও সুকবি সুবিখ্যাত চাহ খেতিয়ক শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা। জ্ঞান ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে বৰুৱা, ব্ৰিষ্টাৰ এট ল। 5 নম্বৰ প্ৰশ্নলৈ আহা। 5 নম্বৰ প্ৰশ্নটো হ'ল, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। লক্ষ্মীনাথ বেজবৰুৱাক গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ হ'ল প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ, প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। এতিয়া মই তোমালোকৰ আগত যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা মগনিয়াৰ পাঠটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন 1, কথা কবিতা বুলিলে কি বুজা? ইয়াৰ 2টা বৈশিষ্ট্য লিখা। কথা কবিতা হ'ল গদ্যত ৰচিত এক ধৰণৰ কবিতা। কথা কবিতাত ভাৱেই প্ৰধান বস্তু। এতিয়া মই তোমালোকৰ আগত কথা কবিতাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰিম। এতিয়া দেখা, কথা কবিতাৰ বৈশিষ্ট্যবোৰ হ'ল, কথা কবিতা এবিধ কবিতাই ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়ে ৰূপকাত্মক। কথা কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে।
প্ৰশ্ন 2 কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে উত্তৰ কবিতা আৰু কথা কবিতাৰ মাজত তলত দিয়া ধৰণৰ পাৰ্থক্য লক্ষ্য কৰা যায় ক কথা কবিতা গদ্যত ৰচিত আনহাতে কবিতা পদ্যত ৰচিত খ কথা কবিতাত ভাৱেই প্ৰধান বস্তু ইয়াত মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ থাকে আনহাতে কবিতাত মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ থাকে এটা প্ৰশ্ন 3 ওমর খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা উত্তৰ ওমর খায়াম ফাৰ্সী সুফি কবি আছিল তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত এতিয়া তাৰ পিছত দিছে মগনের জনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে কবিয়ে যেতিয়া মগনের জনক একো এটা দিব নোৱাৰি তেওঁৰ হাত দুখনক সাবটি ধৰি লৈছিল সাবটি ধৰি কৈছিল ককাই খং নকৰিবা মোৰ হাতত একোৱেই নাই উত্তৰত মগিনাৰ জনে কৈছিল কি হল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইউ যে এটা দান তাৰপিছত প্ৰশ্ন 5 লৈ আহা 5 নম্বৰ প্ৰশ্নত কৈছে ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই কোনে কি প্ৰসংগত এই উক্তিটো কৰিছিল উক্ত উক্তিটো লিখক যতীন্দ্ৰনাথ দুৱৰাই মগনের জনক কৈছিল যেতিয়া কবিয়ে মগনের জনক একো দিব পৰা নাছিল তেতিয়া কবিয়ে মগনের জনক হাত ধৰি উক্ত কথাষাৰ কৈছিল সো এইখিনি আছিলে মগনের চেপ্টাৰটিৰ পৰা 5টা প্ৰশ্ন এতিয়া মই তোমালোকৰ আগত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে লিখা আনন্দৰাম বৰুৱা পাঠটিৰ পৰা 5টা পাঠ ভিত্তিক প্ৰশ্ন আলোচনা কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰশ্ন 1 আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া উত্তৰ আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা দেশৰ প্ৰতি ভক্তি জ্ঞান চৰ্চাৰ প্ৰতি স্পৃহা আৰু কৰ্মনিষ্ঠা আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া প্ৰশ্ন 2 আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে কিয় ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল কাৰণ পথ দুৰ্গম হোৱা বাবে মানুহে ভয় কৰিছিল এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ'লে জাতি যোৱা ভয়টো আছিল প্ৰশ্ন 3 কেনে ধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল উত্তৰ আনন্দৰাম বৰুৱা ভাৰত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিও নিজকে দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ তথা পৰশুৰাম আৰু জানকী ৰামৰ ভাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল আনন্দৰাম বৰুৱাৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা দেশ মাতৃৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই দেশ তথা মাতৃভূমি অসমক অন্তৰৰ পৰা ভক্তি কৰিছিল প্ৰাগ জ্যোতিষপুৰক লৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল তেওঁৰ নিজৰ গ্ৰন্থৰ মাজতে যতই সুবিধা পাইছিল তাতেই দুটা নাম তথা ইয়াৰ ঐতিহ্যৰ কথা উল্লেখ কৰিছিল প্ৰাগ জ্যোতিষপুৰৰ সম্ভৱম প্ৰাগ জ্যোতিষপুৰৰ লোক বুলি তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল তেওঁ মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল এনেদৰে আনন্দৰামে নিজ দেশৰ প্ৰতি শ্ৰদ্ধা দেখুৱাইছিল কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব কৰ্মৰ প্ৰতি থকা আনন্দৰাম বৰুৱাৰ একাগ্ৰ গুণ জ্ঞান চৰ্চাৰ বাবে দেখুওৱা আদৰ্শ আৰু ৰচনা কৰা সংস্কৃতৰ মূল্যৱান গ্ৰন্থসমূহ আৰু দেশৰ প্ৰতি থকা ভক্তিৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজ্য হৈ থাকিব এতিয়া মই সূৰ্যকুমাৰ ভূঞা দেৱে লিখা হস্তি বিদ্যা নাৰ্ভ চেপ্টাৰটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম প্ৰশ্ন 1 হস্তি বিদ্যা নাৰ্ভ হাড় সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল উত্তৰ হস্তি বিদ্যা নাৰ্ভ হাড় সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে অষ্টাদশ শতিকাত ৰচনা
কৰিছিল। 2 নম্বৰ প্ৰশ্ন, পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। এইটো হ'ব শংকচূড় বধ আৰু ধৰ্মপুৰাণ। প্ৰশ্ন 3 নম্বৰ প্ৰশ্নত আহা। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে হস্তি বিদ্যানৰ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল? উত্তৰ দিলবৰ আৰু দহাই। প্ৰশ্ন 4, হস্তি বিদ্যানৰ পুথিত কোন কেইজন ৰাজ্যৰ লোকৰ চিত্ৰ অংকিত কৰা হৈছে? যে হস্তি বিদ্যানৰ পুথিত গ্ৰন্থকাৰ দুজনা চিত্ৰকৰ স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ ছবি পোৱা যায়। তাৰপিছত তোমালোকৰ লাষ্ট প্ৰশ্নটো আহা। হস্তি গ্ৰন্থ বুলিলে কি বুজা? হস্তি গ্ৰন্থ মানে হ'ল হাতী বিষয়ক পুথি। অসমীয়া ভাষাত লিখা তেনে এখন গ্ৰন্থ হ'ল হস্তি বিদ্যানৰ। এতিয়া মই তোমালোকৰ আগত তীৰ্থনাথ শৰ্মাদেৱে লিখা ভাৰতীয় আদৰ্শত বৈৰাগ্য চেপ্টাৰটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। দেখা। প্ৰশ্ন 1, ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সংবিভাজ্য শব্দটোৱে কি বুজাইছে? ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সংবিভাজ্য শব্দটিয়ে দান কৰা অৰ্থাৎ স্বপাৰ্জিত ধন সম্পদৰ সমানে বিতৰণ কৰাকে বুজাইছে। তাৰপিছত প্ৰশ্নটো তোমালোকে 2 নং প্ৰশ্নলৈ আহা। 2 নং প্ৰশ্নত কোৱা হৈছে শ্ৰদ্ধেয় দেয়ম অশ্ৰদ্ধেয় অদেয়ম মানে কি? শ্ৰদ্ধেয় দেয়ম অশ্ৰদ্ধেয় দেয়ম মানে হ'ল শ্ৰদ্ধাৰে দান কৰিবা, অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয়, এনেভাৱে দান কৰা নকৰা সমান। প্ৰকৃত ত্যাগ মানে কি? প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম, সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাকে ত্যাগ বোলা হয়। তাৰপিছত ইখনোপনিষদত ভুঞ্জিথা মানে কি বুজা? ইখনোপনিষদত ভুঞ্জিথা মানে হৈছে ভোগ কৰা কিন্তু সাৱধান, নিজে ত্যাগৰ ভাৱত থাকি আৰু আনৰখিনি লৈ আকাংক্ষা নকৰাকৈ ভোগ কৰা। অতিথি দেৱ ভৱ মানে কি? অতিথি দেৱ ভৱ মানে হ'ল অতীতৰ প্ৰণাম সেৱা অৰ্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাইছে। এতিয়া মই তোমালোকৰ আগত শীল ভদ্ৰই লিখা চিঠি গল্পটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন 1, চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে? চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে নিজৰ পত্নী আৰু শৈশৱৰ বন্ধু প্ৰশান্ত শৰ্মাৰ পৰা চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে। প্ৰশ্ন 2, ইয়াতে দেখা শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখে। ইয়াতে মই 4টা বঁটাৰ নাম দিছোঁ, তোমালোকে যিকোনো 2টা লিখি দিলে হ'ব। এইটো তোমালোকৰ 5 নম্বৰৰ প্ৰশ্নটো আহিব পাৰে। ক 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা। খ 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা। গ 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত অসম উপত্যকা সাহিত্য বঁটা শিলভদ্ৰই লাভ কৰিছিল। এতিয়া প্ৰশ্ন 3লৈ আহা। ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? চিঠি গল্পৰ বৰ্ণনা অনুসৰি ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা অতি ঘনিষ্ঠ বন্ধু। চহৰৰ বিভিন্ন প্ৰান্তৰত দুয়োৰে ঘৰ, দুয়োৰে বয়স হৈছে। আধুনিক জীৱনক অপৰিহাৰ্য গাড়ী আৰু ফোন এজনৰো নাই, গতিকে পুৰণি বন্ধুৰ লগত ন্যূনতম যোগাযোগ ৰাখিবৰ বাবে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল। তাৰপিছত প্ৰশ্ন 4লৈ আহা। 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে
কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান? ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। জৰা চলিছে চিঠি এখনেই চিঠিৰ মূল। সেয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰ পিছতো বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ অহা। বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? উত্তৰ, এই সময়ত চিঠিয়েই আছিল মানুহৰ যোগাযোগৰ মূল মাধ্যম। কিন্তু বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ বিকাশে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ আগত উৎপল দত্তই লিখা অসমীয়া চলচ্চিত্ৰৰ গতি ধৰা পাঠটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন 1, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি? উত্তৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম হ'ল জয়মতী, যিটো 1935 চনত প্ৰকাশিত হৈছিল, আৰু ইন্দ্ৰমালতী 1939 চনত প্ৰকাশিত হৈছিল। প্ৰশ্ন 2, এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা। এৰাবাটৰ সুৰ ডাক্তৰ বেজবৰুৱা, গংগা চিলনীৰ পাখি। এৰাবাটৰ সুৰ ভূপেন হাজৰিকা, ডাক্তৰ বেজবৰুৱা ব্ৰজেন বৰুৱা আৰু গংগা চিলনীৰ পাখি পদুম বৰুৱা। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3টো লৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে, দেখা যে ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম লিখা। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা কথাছবিৰ নাম হ'ল সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল। 4টা দিছোঁ, কিন্তু তোমালোকৰ পৰীক্ষাত 2 মূল্যাংকৰ প্ৰশ্ন আহিলে 2টা আহিব। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 4টো আলোচনা কৰিম। 4 নং প্ৰশ্নত কোৱা হৈছে, জয়মতী সিৰাজ, সতী বেউলা এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা। জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা, সিৰাজ বিষ্ণুপ্ৰসাদ ৰাভা আৰু সতী বেউলা ভূপেন হাজৰিকা। এতিয়া মই তোমালোকৰ আগত 5 নম্বৰৰ প্ৰশ্নটো লৈছোঁ। অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে? উত্তৰ, অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত তলৰ ভূমিকা পালন কৰিছে। 1, জ্যোতিপ্ৰসাদৰ স্মৃতিত জ্যোতি চিত্ৰবন ছ'চাইটি ষ্টুডিঅ' কমপ্লেক্স নিৰ্মাণ কৰিছে। 2, ভূপেন হাজৰিকাৰ আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট নিৰ্মাণ কৰিছে। অ'কে, এইখিনি আছিলে এই চেপ্টাৰৰ পৰা অহাৰ সম্ভাৱনা থকা পাঠভিত্তিক প্ৰশ্ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আলোচনা কৰোঁতে কৰোঁতে একেবাৰে শেষ পৰ্যায়লৈ আহিলোঁ। এই শেষ পৰ্যায়ত মই তোমালোকৰ আগত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱে লিখা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ সেই চেপ্টাৰটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল, সপোনত দেখা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত? কিছু মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰৱ বা মন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। এনে দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলি প্ৰমাণিত হয়। অন্ধবিশ্বাসী এচাম মানুহৰ পৃষ্ঠপোষকতাত এইবোৰ ঘটনা ঘটে। এনে ঘটনাই মানুহৰ লগতে সমাজৰো বহু অনিষ্ট বা ক্ষতি কৰে। এতিয়া প্ৰশ্ন 2 নম্বৰলৈ অহা। 2 নং প্ৰশ্নত কোৱা হৈছে যে বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি কি? বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে কোনো বস্তু বা ঘটনাৰ লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সজাই পৰাই এটি উপকল্প বা ধাৰণা প্ৰস্তুত কৰে।
তাৰ পাছত নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্ৰমাণ কৰিহে গ্ৰহণ কৰে। মুকলি মন মানে কি? আকৰগোজ হৈ পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তিক আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যোৱা মানসিকতাই হ'ল মুকলি মন। তাৰপিছত ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি নাই, এইবোৰ মানুহৰ অন্ধবিশ্বাসহে। গতিকে আমি এইবোৰ সমাজৰ পৰা কি কৰিব লাগে? আঁতৰাব লাগে। লাষ্ট প্ৰশ্নটো হ'ল আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল? উত্তৰ, আদিম মানুহ এজনে শিল দলিয়াই থাকোঁতে শিলে শিলে ঘৰ্ষণ হৈ জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘৰ্ষণ খালে জুই জ্বলি উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজি মই তোমালোকৰ আগত আলোচনা কৰা 40টা অৰ্থাৎ 40টা দুই মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান। আশা কৰিম এই প্ৰশ্নসমূহে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।